হা এই মুদ্ৰাটো পানী গিলাছত পৰি গ'ল যদি তুমি ইয়াক বল প্ৰয়োগ কৰি এনেকৈ টানা তেতিয়াহ'লে তুমি দেখিছা যে তাৰ কি হৈছে আকৃতিটো পৰিৱৰ্তন হৈছে বলটো যে চেপেটা হৈ গৈছে তাত থকা এই অংশটো কি হৈছে সেই অংশটোৱে গতি কৰিছে ভিতৰলৈ চ' সেইফালৰ পৰা কিন্তু তাত কি আছে গতি আছে সন্তুলিত বল বুলি ক'লে কি বুজা অসন্তুলিত বল বুলি ক'লে কি বুজা সেইকাৰণে বৰষুণৰ বতৰত যেতিয়া বোকা হৈ থাকে ৰাস্তাটো তাত স্লিপ হয় কিহৰ কাৰণে তাত ঘৰ্ষণৰ পৰিমাণটো কমি যায় গেলিলৰ পৰীক্ষাটোত কি গম পোৱা গৈছিল যেতিয়ালৈকে ওপৰলৈ বলটো উঠি নাযায় সমান উচ্চতা নাপায় তেতিয়ালৈকে বলটো উঠিয়ে থাকে তুমি গৈ আছা হঠাৎ এটা শাৰ্প টাৰ্ণিং লৈ ল'লে তুমি কেনেকুৱা হয় তুমি এনেকৈ হাউলি যোৱা নে নোযোৱা হঠাৎ ৰখাব বিচাৰিলে ই সোনকালে ৰ'ব নে ই সোনকালে ৰ'ব বলটোৰ বেগৰ পৰিৱৰ্তন কিমান বাৰ হৈছে চোৱা বেগৰ দিশ থাকে তাৰমানে কিমান বাৰ দিশৰ পৰিৱৰ্তন হৈছে সেইটো ক'লেই হৈ গ'ল ই ৰৈ আছে নে ৰৈ থকাৰ প্ৰৱণতাটো ইয়াত বেছি হ'ব ইয়াত যিটো লাগি থাকিব এই ঠাৰিটোৱে অকণমান কি হ'ব বিপৰীতমুখী বল পাব হেল্ল' এভৰিৱান আটাইকে স্বাগতম জনাইছোঁ পুনৰবাৰ জ্ঞানম টিউশ্যনত ক্লাছ 9ৰ সাধাৰণ বিজ্ঞানৰ এটা নতুন চেপ্টাৰলৈ আৰু নতুন চেপ্টাৰৰ এইটো হৈছে প্ৰথমটো ক্লাছ আৰু চেপ্টাৰটো কি গম পাইছা যে বল আৰু গতি বিষয়ক সূত্ৰসমূহ ইয়াৰ আগৰ লেসনটো তোমালোকে চাইছানে বাৰু ইউটিউবত কেইবাটাও ভিডিঅ' দিছিলোঁ আমি আমাৰ যেহেতু গোটেই কমপ্লিট কোৰ্সটো আমাৰ জ্ঞানম টিউশ্যন এপটোত এভেইলেবল আছে বহুত ষ্টুডেণ্ট অলৰেডি তাত জইন হৈছা তুমি যদি গম পোৱা নাই একবাৰ গৈ তোমালোকে আমাৰ এপটোত গৈ চেক কৰিব পাৰিবা গোটেই কোৰ্সটো চ' তাত আমাৰ কমপ্লিট কোৰ্সটো এভেইলেবল কৰোৱা হ'ব ষ্টিল বহুতখিনি ভিডিঅ'ৰ বা বহুতখিনি পাৰ্ট তোমালোকে অলৰেডি ইউটিউবত আগৰ ভিডিঅ'টো চাইছা নিশ্চয় চ' সেই চেপ্টাৰটোত আমি কি পঢ়িছিলোঁ আমি পঢ়িছিলোঁ যে বস্তু এটাৰ গতিৰ বিষয়ে এটা অৱস্থানত এটা বস্তু আছে সি বেলেগ এটা অৱস্থানলৈ যেতিয়া যাব তাত কিহৰ পৰিৱৰ্তন আহিব স্যাৰ এটা দূৰত্ব অতিক্ৰম কৰিব ইয়াৰ পৰা ইয়ালৈ যাওঁতে তাত অলপমান সময় লাগিব তাত ত্বৰণৰ কথা আহিব তাত বেগ আহিব এনেকুৱা বস্তুবিলাক পঢ়িছিলোঁ কিন্তু যেতিয়া বস্তু এটাই গতি কৰিব বুলি কম গতি কৰিব কিহৰ কাৰণে সেই কাৰণটো পঢ়া নাছিলোঁ ধৰি লোৱা মোৰ ৰুমতে এনেকুৱা ডাঙৰ বাকচ এটা আছে আৰু মই ভাবিলোঁ যে মই বাকচটো ঠেলিব লাগে মানে বাকচটোক মই গতি কৰাব লাগে এটা জেগাৰ পৰা আন এটা জেগালৈ নিব লাগে চ' তেতিয়া মই কি কৰিম স্যাৰ ডেফিনেটলি আপুনি বাকচটো ঠেলিব তাৰমানে মই কি কৰিলোঁ তাৰমানে মই বল প্ৰয়োগ কৰিলোঁ চ' এনেকুৱা ধৰণৰ বহুত কিবা কিবি এতিয়া আমি উদাহৰণ ল'ম যিবিলাক উদাহৰণত তুমি দেখিবা যে যেতিয়াই মই গতি কৰাৰ কথা ক'ম তাৰ কাৰণটো হ'ব বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বল গতিকে আগৰ যিটো আমাৰ লেসন আছিলে গতি সেই লেসনটোৰ আমি কাৰণটো এই লেসনটোত পঢ়িবলৈ গৈ আছোঁ যে গতিটো কৰিব ঠিকেই গতি কৰিলে কি তাত সলনি আহিব সেইটো ঠিকেই যে দূৰত্বৰ কথা বেগৰ কথা ত্বৰণৰ কথা এইবিলাক পৰিৱৰ্তন হ'ব সময় লাগিব কিন্তু গতি কৰিব কেতিয়া তাৰ উত্তৰ আমি বিচাৰিলে এই চেপ্টাৰটো ভালকৈ বুজিব লাগিব চোৱা মই কেইটামান উদাহৰণ লৈ আছোঁ তেতিয়া তোমালোকে ভালকৈ বুজি পাবা আৰু এটা কথা মই কৈ লওঁ যে আজি মই বহুত বেছি বস্তু কভাৰ নকৰোঁ বহুত বেছি তোমালোকক ইয়াত মই লিখি থকা বস্তু নেদেখাওঁ ভিজুৱেলাইজ কৰিবৰ কাৰণে মই যিমান পাৰোঁ সিমান তোমালোকক ইয়াত ৰিয়েল লাইফ এক্সাম্পল দেখাম পিকচাৰ্ছ দেখাম যাতে তোমালোকে বস্তুবিলাক অনুভৱ কৰিব পাৰা ফিল কৰিব পাৰা চেপ্টাৰটোৰ প্ৰথম 2-3টা পেজত এনেকুৱা কিছুমান বস্তু আছে যিবিলাকৰ পৰা ডাইৰেক্ট কুৱেশ্যন তোমালোকৰ এক্সামত নাহে বাট সেইখিনি বস্তু যদি তুমি বুজি পাই নোযোৱা তেতিয়া তোমাৰ চেপ্টাৰটো পঢ়ি ভালেই নালাগিব মজাই নালাগিব চ' আজি চেপ্টাৰটোত তোমালোকে ভালকৈ সোমাব লাগিব চেপ্টাৰটোত আমি কি পঢ়িবলৈ গৈ আছোঁ এইখিনি বস্তু ভালকৈ বুজি ল'ব লাগিব চোৱা মই উদাহৰণ এটা দি আছোঁ যে যেতিয়া তুমি ক'বা যেনিবা তুমি বুলিয়ে ধৰি লোৱা তুমি যেনিবা এটা পজিশ্যনৰ পৰা প্ৰাৰম্ভিক অৱস্থানৰ পৰা অন্তিম অৱস্থানলৈকে চাইকেল মাৰি মাৰি গৈ আছা চ' তেতিয়া মই ক'লোঁ যে এ পৰা বিলৈ গৈছা মানে কি কৰিলা বোলে ছাৰ গতি কৰিলোঁ চ' এ পৰা বিলৈ তুমি কেনেকৈ গতি কৰিলা তুমি ক'বা ছাৰ মই পেডেলডাল মাৰিলোঁ পেডেলডাল মাৰিলা মানে কি কৰিলা তুমি বল প্ৰয়োগ কৰিলা তুমি ফ'ৰ্চ লগালা গতিকে দেখিলা এটা উদাহৰণ যিটো উদাহৰণত আমি পেডেল মাৰিছোঁ আগলৈ গৈছোঁ কিন্তু পেডেল মৰাটোক তুমি যদি ভালকৈ ভাবিছোৱা বেলেগ একো কৰা নাই তুমি জাষ্ট কি কৰিছা বল দিছা আৰু তাৰ কাৰণে তোমাৰ কি হৈছে তুমি গতি কৰিছা চোৱা আগৰ চেপ্টাৰটো আছিলে গতি এই চেপ্টাৰটো হ'ল যে বল আৰু গতি বিষয়ক সূত্ৰ য'ত আমি কি পঢ়িম যে গতি কৰিব কেতিয়া ইয়াৰ পিছত আকৌ এটা চেপ্টাৰ আহিব য'ত আমি কাৰ্যৰ কথা পঢ়িম কাৰ্যৰ কথা যেতিয়া পঢ়িম তাত কি হ'ব জানা যে চোৱা তুমি যদি ৱাল এখন ঠেলি আছা তুমি বল দিছা নাই দিছা এতিয়া ৱালখনে গতি নকৰিব পাৰে যদি তুমি এনেকৈ ধৰণে ভাবিলো যে কিবা এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰিছোঁ বস্তুটো কিন্তু য'ত আছে ততে থাকিলে তাক আমি এটা দূৰত্বলৈ নিব নোৱাৰিলোঁ তেতিয়াহ'লে আমি কি বুলি ক'ম যে তাত কাৰ্য কৰা হোৱা নাই গতিকে ইয়াৰ পিছৰ চেপ্টাৰটোত আমি পঢ়িম যে কাৰ্য কেতিয়া হ'ব তুমি বলো দিব লাগিব আৰু বস্তুটো আগলৈ যাবও লাগিব চ' এইটো চেপ্টাৰত তুমি এনেকুৱা কিছুমান বস্তু পাবা য'ত তুমি বল দিবা বস্তুটোৱে গতি হয়তো নকৰিব পাৰে কিন্তু তুমি বল যে দিছা সেই বস্তুটো তুমি পঢ়িবলৈ পাবা আৰু কিয় গতি নকৰিব সেইটো তুমি পঢ়িবলৈ পাবা কিন্তু চোৱা কিমান ইণ্টাৰেষ্টিং ইটোৰ লগত সেইটো চেপ্টাৰ কেনেকৈ ইমান ধুনীয়াকৈ ৰিলেট হৈ থাকে
যে প্ৰথমতে গতিৰ কথা ইয়াত গতিৰ কাৰণৰ কথা পিছত আকৌ তোমাৰ আহিব যে বলটো যে দিছা কাৰণটো বলটো যদি তুমি এটা দূৰত্বলৈ নিব নোৱাৰা তেতিয়াহ'লে তুমি কিন্তু সেই শব্দটো ক'ব নোৱাৰা কোনটো শব্দ কাৰ্য কৰা বুলি ক'ব নোৱাৰা সেইটো পিছৰ লেসনত আমি পঢ়িম ষ্টিল মই অকনমানকে টাচ কৰি গলো দেই নেক্সট চোৱা ইয়াত কি দেখাইছো ইয়াত দেখাইছো এখন নাও এখন লৈ গৈ আছে ইয়াত কোনোবা এটা লৰা ঠিক আছে লৰাটোৰ নামটো কি দিও বাৰু ওকে ৰয় হিজ ৰয় ঠিক আছে সো ৰয় কি কৰিছে নাও এখন লৈ গৈ আছে আৰু এই নাওখন লৈ যেতিয়া মই কম যে এটা অৱস্থানৰ পৰা আন এটা অৱস্থানলৈ গৈছে তোমাৰ উত্তৰ এটাই হ'ব স্যাৰ গতি কৰিছে ইয়াৰ ক্ষেত্ৰত ৰয় কেনেকৈ গতি কৰিছে স্যাৰ বল প্ৰয়োগ কৰিছে মই যদি হুদু আগতে পেডেল মাৰিছিল ইয়াত পেডেল মাৰিছে নেকি স্যাৰ পেডেল মৰা নাওটো আছে বাৰু কিন্তু এইটো উদাহৰণত কি হৈছে বঠা মাৰিছে যেতিয়া বঠাখন এনেকৈ মাৰিছে পিছফাললে তেতিয়া নাওখন কোনফাললে গৈছে আগফাললে তাতো আকৌ নিউটনৰ এটা সূত্ৰ আহিবলৈ গৈ আছে যে প্ৰতিটো ক্ৰিয়াৰে এটা বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে এভৰি একচন হেজ ইকুৱেল এণ্ড অপজিট ৰিয়েকচন প্ৰতিটো ক্ৰিয়াৰে বিপৰীতমুখী প্ৰতিক্ৰিয়া নাওখনৰ বঠাটো যদি এফালে মাৰিছা গৈছা সেইফালে যদি বেছি জোৰছে মাৰিছা বেছি আগলৈ যাবা কথাটো বুজি পাইছা বেছিকে ঠেলি পঠাব আগলৈ এইফালে মাৰিলে সেইফালে যাব সো মুঠতে এটা কথা গম পাইছা যে বঠা মাৰিছে ঠিকই কিন্তু ইয়াতো আলটিমেটলি বল প্ৰয়োগ কৰিছে পেডেল মাৰিছে ঠিকই তাতো কিন্তু আলটিমেটলি বল প্ৰয়োগ কৰিছে আমি সেই মেইন ৰিজনটোত গৈ আছো যে বল প্ৰয়োগ কৰিছে গতি কৰিবৰ কাৰণে আৰু কি ল'ব পাৰো আমি উদাহৰণ স্বৰূপে এইটো চোৱা এইটো তোমালোকৰ কিতাপখনৰে এটা উদাহৰণ কিতাপৰ পেজখন লুটিয়াই চালে দেখি পাবা তোমালোকৰ ধুনীয়াকৈ কেইটামান ইয়াতে চিত্ৰ দিয়া আছে তাত কি কৈছে চাবা যে ঠেলাখন হেঁচাৰ দিশত গতিশীল হৈছে এই তোমালোকে যেতিয়া ক'ত যোৱা এই মল চলত যেতিয়া যোৱা গলে এনেকুৱা এখন ঠেলা নাই সেই তেনেকুৱা এখনে দেখাইছে ঠিক আছে ঠেলা মানে একদম সেইখন ঠেলা নহয় আৰু ধৰি লোৱা ট্ৰলি এটা য'ৰ তলত চকাটো লাগি আছে সো তুমি সাপোজ ঠেলিছা আকৌ তুমি ড্ৰয়াৰটো যেতিয়া তুমি খুলিব বিচাৰা তুমি কি কৰিবা টানিবা তেতিয়া কি হ'ব ড্ৰয়াৰটোৰ এই ড্ৰয়াৰটোৱে গতি কৰিছে টেবুলখনত থকা ড্ৰয়াৰটোৱে গতি কৰিছে সি ওলাই আহিছে গতি কৰি আৰু হকি ষ্টিক এডাল লৈ তুমি যদি বলটো যদি মাৰি দিয়া তেতিয়াহ'লে হিউ কি কৰিছে গতি কৰিছে সো এই তিনিটা কেছত তুমি এটা বস্তু দেখিলা যে গতি কৰিছে কিন্তু গতি কৰাৰ যিকিটা কাৰণকিটাও একে যে বল প্ৰয়োগ কৰিছে কিন্তু বল প্ৰয়োগ কৰাৰ নিয়মটো অলপমান বেলেগ আছে তুমি কেতিয়াবা দেখা নাই দোকানখনত সোমাই গলে তাত লিখা থাকে পুশ কেতিয়াবা পুল পুশ মানে তুমি দৰজাখন ঠেলি সোমাই যাব লাগিব পুল মানে দৰজাখন টানি সোমাই আহিব লাগিব সো যেতিয়া তুমি বস্তু এটা ঠেলিবা বা টানিবা তাৰ মানে তুমি বল প্ৰয়োগ কৰা তুমি ইয়াত চোৱা যেতিয়া তুমি ঠেলাখন হেঁচিছা তুমি ঠেলিছা তেতিয়া তাত গতি কৰিছে যেতিয়া তুমি ড্ৰয়াৰটো টানিছা সো বল প্ৰয়োগ কৰিছা কেনেকৈ টানি তেতিয়া গতি কৰিছে আৰু ইয়াৰ ক্ষেত্ৰত তুমি কি কৰিছা খুন্দা মাৰিছা কেতিয়াবা এনেকুৱা হ'ব পাৰে যে তুমি বস্তু এটা ষ্ট্ৰাইক কৰি দিছা সেইটো ঠেলা বা আমি কি বুলি নকওঁ টনা বুলিও নকওঁ ধৰি লোৱা গাড়ী এখন গৈ আছিলে ক'ৰবাত খুন্দা মাৰি দিলে সেইটো ঠেলা বুলি বা সেইটো টনা বুলি আমি নকওঁ জেনেৰেলি সেইটো আমি কি বুলি ক'ম খুন্দা মৰা বুলি ক'ম সো সেইটো এটা কেছ আহি গ'ল কিন্তু মেইনলি প্ৰায়বিলাক কেছত তুমি এনেকুৱাই দেখিবা য'ত তুমি বলটো দিবৰ বাবে ঠেলিবা বা টানিবা চোৱা হয়তো তুমি টানিছা নহয়তো তুমি ঠেলিছা প্ৰায় কেছ এনেকুৱাই দেখিবা বক্সটো হয়তো ঠেলিবা বা তুমি টানিবা ওকে তাৰপিছত মই যাওঁ আগলৈ যাওঁ ইয়াত কি দেখিলা বল প্ৰয়োগৰ দ্বাৰা বস্তুৰ আকাৰ বা আকৃতিৰ পৰিৱৰ্তন আচ্ছা তাৰমানে স্যাৰ বল প্ৰয়োগ কৰিলে অকল বস্তুৱে গতি কৰিব বুলিয়ে কথা নাই বস্তুৰ আকাৰ আৰু আকৃতিৰ পৰিৱৰ্তন হ'ব পাৰেতো আকৌ চোৱা মোৰ ওচৰত আছে এডাল স্প্ৰিং কি হয় এডাল স্প্ৰিং সো যেতিয়া মই স্প্ৰিংডাল এনেকৈ থৈ দিছোঁ সি যেনেকৈ আছে তেনেকৈ আছে ন তেনেকৈ আছে তুমি যদি ইয়াক বল প্ৰয়োগ কৰি এনেকৈ টানা তেতিয়াহ'লে তুমি দেখিছা যে তাৰ কি হৈছে আকৃতিটো পৰিৱৰ্তন হৈছে হয়নে বাৰু বা তুমি ঠেলি দিলে তাৰ আকৃতিটো পৰিৱৰ্তন হৈছে গতিকে কি গম পালা যে এই স্প্ৰিংডালত চোৱা আমি যেতিয়া টানি দিম তাক কোৱা হয় কি বুলি এক্সপানশ্যন বা আমি কি বুলি ক'ম যে সেই বস্তুটো ইটোৰ পৰা সিটো আঁতৰি গৈছে আঁতৰি যোৱাটো আমি অসমীয়াত কি বুলি কওঁ এটা আছে তোমাৰ সংকোচন প্ৰসাৰণ এইটো আমি কি বুলি কৈছোঁ প্ৰসাৰণ এইটো কি হৈছে সংকোচন ওকে প্ৰসাৰণ সংকোচন সো তাত আকাৰৰ যে সলনি হৈছে সেইটো কিহৰ কাৰণে হৈছে স্যাৰ ডেফিনেটলি বল প্ৰয়োগ কৰাৰ কাৰণে হৈছে সো এটা আমি ক'ব পাৰোঁ যে স্প্ৰিংডালৰ উদাহৰণ স্প্ৰিং এডাল যদি সংকোচন বা প্ৰসাৰণ হৈছে বল প্ৰয়োগ কৰাৰ ফলত হৈছে তাত আকাৰৰ পৰিৱৰ্তন হৈছে তাৰপিছত এইটো ক্ষেত্ৰত তুমি চাবা ৰবৰৰ ঘূৰণীয়া বল এটা বল প্ৰয়োগৰ ফলত বিকৃত হৈছে যদি তুমি ৰাবাৰৰ বল এটা লৈ লোৱা মোৰ ওচৰত নাই বাৰু বাট তুমি এই বলটো তুমি চাব পাৰা এইটো সো এইটো অকণমান ৰাবাৰৰ হয় তাক যদি মই খুব জোৰছে যদি হেঁচি দিওঁ তুমি চাব পাৰা মই ইয়াত দেখাইছোঁ দেখিছানে ই অকণমান চেপেটা হৈ গৈছে তাৰ আকাৰটো পৰিৱৰ্তন হৈছে গতিকে স্যাৰ বল প্ৰয়োগ কৰিলে বস্তুটোৰ কি হ'ব পাৰে ঘূৰণীয়া বল এটা যদি আমি লৈ লওঁ তাৰ আকাৰটো বিকৃত হৈ যাব পাৰে আৰু এইটো স্প্ৰিংটোৰ প্ৰসাৰণ হৈছে গতিকে এনেকুৱা নহয় যে অকল আৰু ইয়াতো কিন্তু গতিৰ কথা আছে তুমি যেতিয়া বলটো টেপি দিছা
এই বলটো যেতিয়া তুমি এনেকৈ হেঁচা মাৰি দিছা বলটো যে চেপেটা হৈ গৈছে তাত থকা এই অংশটো কি হৈছে সেই অংশটোৱে গতি কৰিছে ভিতৰলৈ চ' সেইফালৰ পৰা কিন্তু তাত কি আছে গতি আছে স্প্ৰিংডাল যেতিয়া তুমি টানি দিছা স্প্ৰিংডাল টানি দিওঁতে আল্টিমেটলি কি হৈছে এই অংশটোৱে এইফালে গতি কৰিছে গতিকে তাতো গতিৰ কথা আছে চ' গতি কৰাৰ ফলতে তাৰমানে তাত খালি আকাৰ বা আকৃতিৰ সলনি হৈছে সেইটো কথা আমি বুজি পালো যে বল প্ৰয়োগ কৰাৰ দ্বাৰা আকাৰ বা আকৃতিৰ সলনি হ'ব পাৰে চোৱা সন্তুলিত আৰু অসন্তুলিত বল এইটো বৰ এটা ইম্পৰ্টেণ্ট বস্তু কুৱেশ্যনছ ইয়াৰ পৰা তোমালোকৰ অহা পৰীক্ষাত ষ্টাৰ্ট হৈ যাব যে সন্তুলিত বল বুলি ক'লে কি বুজা অসন্তুলিত বল বুলি ক'লে কি বুজা চ' এইটো বুজাবৰ কাৰণে মই দুজন মানুহে এটা বক্স ঠেলি থকা দেখাইছোঁ ঠিক আছে আৰু ইয়াত মই তোমালোকক ভাগে ভাগে যদি বুজাও চাবা সন্তুলিত বল কি হ'ব অসন্তুলিত বল কি হ'ব মই তোমালোকক জাষ্ট দুটামান মান লিখি দিম তোমালোকে নিজে গম পাবা মই ক'লো যে এইফালৰ পৰা মানুহজনে যিটো বল দি ঠেলিছে নহয় সেই বলটো হৈছে 20 নিউটন আৰু এইফালৰ পৰা মানুহজনে 20 নিউটন বল এটা দিয়ে ঠেলিছে স্যাৰ এই নিউটনটো কি বস্তু তোমাক যদি মই কওঁ 20 সেকেন্ড তুমি কি বুজিবা স্যাৰ সময় মই যদি কওঁ 20 মিটাৰ স্যাৰ দৈৰ্ঘ্য তো বলটো বুজাবলৈতো কিবা এটা পিছত ক'ব লাগিব যাক আমি একক বুলি কওঁ সেইটো হৈছে নিউটন সো মই ক'লো যে এইফালৰ পৰা 20 নিউটন ফোৰ্স দিয়া হৈছে এইফালৰ পৰা 20 নিউটন ফোৰ্স দিয়া হৈছে বাট এটা ইন্টাৰেষ্টিং কথা এই বল কেইটা কিন্তু একেটা লাইনতে দিব লাগিব একেটা লাইনতে এইফালৰ পৰা 20 নিউটন দিছা এই লাইনটোতে এইফালৰ পৰা 20 নিউটন সাপোজ এজনেও দিছে সো তেতিয়া তাত বক্সটোৱে গতি কৰিবনে ভাবি থাকা তাৰ পিছত মই ইয়াত এটা উদাহৰণ দি আছো এবাৰ মই ক'লো এই লাইনটোতে বলটো দিয়া হৈছে কিন্তু এই মানুহজনে এইফাললৈ যিটো বল দিছে হেতু হৈছে 20 নিউটন বাট এইফালৰ পৰা যিটো বল দিছে অকনমান বেছিকে খাই বৈ আহিলে নেকি তেওঁ দি দিলে 25 নিউটন বুজিলো এটা ফাৰ্স্ট কেছটো এনেকুৱা হ'ব য'ত বস্তুটোৱে গতি নকৰিব ইফালৰ পৰা যিমান হেঁচা দিছে সেইফালৰ পৰা যিমান হেঁচা দিছে সমান হৈ আছে কোনো এফালে নাযায় ইয়াত যদি মই মুঠ বলটোৰ যদি কথা তোমালোকক ক'বলৈ যাওঁ তেতিয়াহ'লে মুঠ বলটো কিমান হ'ব 0 হ'ব কেনসেল গুছি যাব কিন্তু ইয়াৰ ক্ষেত্ৰত যদি তুমি চাবলৈ যোৱা মুঠ বলটো 0 নহয় কমেন্টত কবা যে ইয়াত বস্তুটোৱে কোনফালে গতি কৰিব এটো মোক লাগে কমেন্টত মোক জনাই ৰাখিবা কিন্তু মই এটা কথা তোমালোকক কৈ দিও যে ইয়াত মুঠতে যিটো বল হ'ব যিটো মুঠ বল হ'ব সেই মুঠ বলটো কিন্তু 0 নহয় আৰু সেই মুঠ বলটো হ'ব 5 নিউটন এতিয়া যদি ৰাইট সাইডে যায় তেতিয়াহলে মোক আনসাৰটো তুমি লিখিব লাগিব ৰাইট বুলি আৰু যদি লেফট সাইডে আহে তেতিয়াহলে তুমি মোক আনসাৰটো লিখিব লাগিব লেফট আৰু কিমান নিউটন ফোৰ্সেৰে আহিব মই কৈ দিলো 5 নিউটন আনসাৰটো কমেন্টত দিবা আহে যাও ইয়ালে সো সন্তুলিত আৰু অসন্তুলিত বলৰ কাৰণে তোমালোকৰ কিতাপত দি থোৱা এটা এক্সাম্পল এখন টেবুল লোৱা টেবুলখনৰ ওপৰত এখন এনেকে বহি থৈ দিয়া কিতাপ থোৱা বহি এখন থৈ দিলা যেনিবা এতিয়া বহিখনক যদি তুমি এইফালৰ পৰা সমানে বল দিয়া তেতিয়াহলে বা কিতাপখনক যদি বল দিয়া তেতিয়াহলে হি য'ত আছে ততে থাকিব কিন্তু এইফালৰ পৰা যদি তুমি বেছিকে বল দিয়া তেতিয়াহলে ডেফিনেটলি কি হ'ব কিতাপখন এইফাললে বা কোনফাললে গতি কৰিব এতিয়া মই ভাবিছো আগৰ যেটো কোৱেশ্চন আছে সোৱা মই এতিয়া যিখিনি ক'বলৈ গৈছো তাত মই তোমালোকৰ আনসাৰটো হয়তো দি দিয়া নিচিনা হ'ব ঠিক আছে গতিকে তোমালোকে এটা কাম কৰিবা মোক এটা জেনুইন আনসাৰ দিবা এইখিনিতে ভিডিওটো পজ কৰা আৰু ইয়াৰ আগৰ আনসাৰটো মোক এতিয়া দি লোৱা তাৰ পিছত ভিডিওটো চাবলৈ আহা তাৰ পিছত তুমি নিজে চাবা যে তুমি শুদ্ধকে দিলা নে ভুলকে দিছা যদি কিন্তু কমেন্টটো আকৌ এডিট নকৰিবা শুদ্ধকে দিয়া ভুলকে দিয়া হেতু মেটাৰ নকৰে বাট তুমি যে ইন্টাৰেক্ট কৰিছা হেতু বেছি মেটাৰ কৰে দে এতিয়া মই আনসাৰটো দিবই লাগিব বাধ্য কাৰণ মই ক্লাছটোত পঢ়াবলৈ গৈ আছো হেতু বস্তু যদি মই কওঁ যে এইফালৰ পৰা মই 10 নিউটন ফোৰ্স এটা দিছো এইফালৰ পৰা মই ধৰিলোৱা 7 নিউটন ফোৰ্স এটা দিছো তেতিয়াহলে ডেফিনেটলি ইয়াত বহিখন কি কৰিব গতি কৰিব কোনফালে গতি কৰিব স্যাৰ গম পাইছো আৰু দিয়ক এইফালে গতি কৰিব কিমান ফোৰ্স দি গতি কৰিব 10 এইফালৰ পৰা 7 10 - 7 কিমান হ'ব 3 নিউটন সো এইটো কাৰ উদাহৰণ হৈ গল এটা অসন্তুলিত বল তাৰ মানে স্যাৰ সন্তুলিত বল আমি কেতিয়া কম মই ক্লাছ নোটত ধুনিয়াকে দি থৈছো ঠিক আছে মই ক্লাছ নোটত তোমালোকক মই বাৰে বাৰে আগতেও দেখাইছো বা ক্লাছ নোট বিলাক তোমালোকে ক'ত পাবা এপত পাবা গতিকে এই গোটেই চেপ্টাৰটোত আমি যেনেকে যি পঢ়াইছো একদম ধুনিয়াকে মোৰ হ্যান্ড ৰিটেন ক্লাছ নোট পিডিএফ ফৰ্মত দি থৈছো ডাউনলোড কৰি লোৱা প্ৰিন্ট আউট কৰি লোৱা যি কৰা মুঠতে তুমি ধুনিয়াকে এখিনি লিখি লবা ঠিক আছে যিসকলে আমাৰ এপত জয়েন হৈছা তোমালোকে ক্লাছ নোটখিনি কিন্তু মিছ নকৰিবা ওকে সো হেখিনি ধুনিয়াকে তোমালোকৰ পৰীক্ষাত লিখাৰ যেটো তাৰিখা হেতু তোমালোকে গম পাই যাবা যে কেনেকে লিখি এটা মই ধুনিয়াকে বুজাই গৈছো ইয়াত যে আমি যেতিয়া যিকোনো এটা পদাৰ্থৰ ওপৰত বল প্ৰয়োগ কৰিম আৰু মুঠ বলৰ মান যেতিয়া 0 হ'ব কি কলো মুঠ বলৰ মান যেতিয়া 0 হ'ব তেতিয়াহলে পদাৰ্থটোৱে কোনো ধৰণৰ গতি নকৰে ভুল হৈছে হি যদি গতি নকৰে হেতু শুদ্ধ হ'ব 50% কিন্তু আৰু এটা কথা যেনিবা তুমি ভাবা বস্তু এটা গতি কৰি আছে
গতি কৰি থকা বস্তুটোৰ ক্ষেত্ৰত যেতিয়া সন্তুলিত বল এটা আহিব, মুঠ বলৰ মান শূন্য হ'ব, তেতিয়া বস্তুটো কি হ'ব? যিটো দিশত গৈ আছে, যিমান দ্ৰুতিৰে গৈ আছে বা স্পীডত গৈ আছে তেনেকৈ গৈ থাকিব। তাৰমানে ছাৰ কথাটো বুজি নাপালোঁ। তুমি এনেকৈ ভাবা, কোনোবা এজন ল'ৰা এনেকৈ দৌৰি দৌৰি গৈ আছে, ল'ৰা বাদ দিয়া, কোনোবা এটা বস্তু এনেকৈ গৈ আছে, গতি কৰি গৈ আছে, বস্তুটো তুমি পিছফালৰ পৰা হঠাৎ যদি ঝাটকা এটা মাৰি দিয়া, তাৰ বেগটো বাঢ়ি যাব পাৰে, পাৰেনে? পাৰে। সি যিমান স্পীডত গৈ আছিলে তাতকৈ বেছি স্পীডত যাব পাৰে, বা এইফালে ঠেলি দিলে সি বেলেগ এটা দিশত গুচি যাব পাৰে। কিন্তু এইফালে ঠেলা সময়টোতে যদি সেইফালৰ পৰা সমানে এটা বল প্ৰয়োগ কৰা, গৈ থকা বস্তুটো যিটো দিশত গৈ আছে, যিমান দ্ৰুতিৰে গৈ আছে, সিমান দ্ৰুতিৰে গৈ থাকিব। গতিকে সম্পূৰ্ণ 100% যিটো কাৰেক্ট আনচাৰ সেইটোত কি হ'ব গম পাইছা? সেইটোত হ'ব যে বল প্ৰয়োগ কৰোঁতে যদি বলটোত সম্পূৰ্ণ বলৰ মান শূন্য হয়, সি সন্তুলিত হ'ব ঠিকেই। কিন্তু সন্তুলিত গতিত বস্তুটোৰ কি হ'ব? যদি সি ৰৈ থাকে, বস্তুটো ৰৈয়ে থাকিব। যদি সি গতি কৰি থাকে, বস্তুটো যিটো দিশত গতি কৰি আছে, যিটো দ্ৰুতিৰে গতি কৰি আছে বা স্পীডেৰে, সেইটো দ্ৰুতিৰে বা সেইটো স্পীডেৰে গতি কৰি থাকিব। এইটো বস্তু ক্লিয়াৰ? আৰু অসন্তুলিত বল মানে কি হ'ব? অসন্তুলিত বল মানে কি হ'ব? য'ত মুঠ বলৰ মান শূন্য নহ'ব, য'ত বস্তুটো ৰৈ থকাৰ পৰা গতিও কৰিব পাৰে, ইয়াৰ গতি কৰিছে, বা এটা দিশত গৈ থকা বস্তুটোৱে বেলেগ এটা দিশত গতিও কৰিব পাৰে, বা এটা দিশত গতি কৰি থকা বস্তু এটাই সেইটো দিশতে বেছি দ্ৰুতিৰেও গতি কৰিব পাৰে। ক্লিয়াৰ? ক্লিয়াৰ হৈছে? নেক্সট আমি ইয়ালৈ আহোঁ। এইটো তোমালোকৰ কিতাপত দি থোৱা এটা উদাহৰণ। এতিয়া তুমি নিজকে ইমাজিন কৰিলা তুমি কোন হয়, আৰু তোমাৰ যদি মই ক'লো যে ভাইটি এটা আছে যেনিবা, ঠিক আছে? কাৰোবাৰ ঘৰত যদি ভাইটি নাই, কাজিন এটা আছে বুলি ভাবি লোৱা। কাৰোবাৰ তাক ধৰি আনিলা, ধৰি পেলাই তুমি ক'লা যে আচোন মোৰ ৰুমতে বক্স এটা আছে, অলপমান সেইফালে নিব লাগে। ঠেলিলা, যোৱা নাই নহয়। তুমি ঠেলিছা কিন্তু, বল প্ৰয়োগ কৰিছা, কিন্তু যোৱা নাই। সেইটোৱে ক'বলৈ গৈ আছো নেক্সট চেপ্টাৰটোত পঢ়িবা, যিটো হ'ব কাৰ্য। তাৰমানে তুমি যদি ক'বলৈ যোৱা ইয়াত কাৰ্য কি হৈ আছে? 0, কিন্তু বস্তুটোৱে গতি কৰা নাই। তাৰপিছত তুমি ক'লা যে নহয়, মই আৰু অলপ জোৰ দিওঁ, আৰু অলপ জোৰ দিলা, তেতিয়াও গতি কৰা নাই, তেতিয়াও কাৰ্য 0 হৈ আছে। কেলে যাব ঠেলিব নোৱাৰিম বুলি আৰু জোৰছে হেঁচি দিলা, দেখিলা যে এইবাৰ এইফালে গতি কৰিছে, কিন্তু দেই এইবাৰ এইফালে গতি কৰিছে। এতিয়া ছাৰ কুৱেশ্যনটো হ'ল, ইয়াৰ আগলৈকে যে গতি কৰা নাছিলে, এতিয়া যে গতি কৰিলে কিহৰ কাৰণে? তেতিয়া মই ক'লো যে চোৱা, ইয়াতে ছাৰ এখন ফ্ল'ৰ আছে, আমি জানো, অকণমানকে জানো, ক্লাছ 8তো পঢ়িছোঁ। অ'কে, সেইটোৱে কথা যে ফ্ল'ৰ এখন আছে, যেতিয়া ই ইয়াৰ ফালে গতি কৰিব বিচাৰিব, তেতিয়াহ'লে বিপৰীত দিশত ইয়াত কি আহিব? ফ্ৰিকশ্যন বা ঘৰ্ষণ আহিব। কি আহিব? ফ্ৰিকশ্যন বা ঘৰ্ষণ আহিব। ছাৰ তাতকৈ যেতিয়া মই বেছিকৈ ঠেলি দিলোঁ, তেতিয়াহ'লে কি হ'ল? তেতিয়া মই ক'লো যে সেই ঘৰ্ষণটো এনেকুৱা এটা বস্তু যিটোৱে এটা নিজা এটা মান থাকে যে এই ফ্ল'ৰখনে কিমান বিপৰীত দিশত বল লগাব পাৰিব, কিমানলৈকে পাৰিব। চ' সি ঘৰ্ষণটো আৰু আগতকৈ বাঢ়ি গ'ল, কিন্তু আৰু হেঁচি দিলা, এবাৰ এনেকুৱা হ'ল যে এই যিখন তলত ফ্ল'ৰ আছিলে, ফ্ল'ৰখনে সিমানটো লেভেলত ঘৰ্ষণ কৰিব নোৱাৰে যিমানটো তুমি বল দিছা। তাৰমানে তোমাক মই উদাহৰণ দিবলৈ গ'লে এনেকৈ ধৰণে ক'ব পাৰোঁ যে ঘৰ্ষণৰ এটা নিৰ্দিষ্ট ধৰি লোৱা মান আছে, যে 20 নিউটনলৈকে সি বস্তুটোক অপ'জ কৰিব পাৰে, 20 নিউটনলৈকে অপ'জ কৰিব পাৰে। তুমি এইফালৰ পৰা বল দিছিলা যেনিবা কিমান? প্ৰথমতে 15 নিউটন। চ' 20 নিউটন তাৰ হাতত কেপাচিটি আছে যে মই 20 নিউটনলৈকে মই অপ'জ কৰি দিব পাৰোঁ। সি কিমান দিব? 15 নিউটন। এইটো এটা ধুনীয়া কনচেপ্ট। ক্লাছ 11ৰ কনচেপ্ট তোমালোকক মই ক্লাছ 9ত দি আছোঁ বুলি ভাবা, ইমান ধুনীয়াকৈ ডেপ্থত আমি ইজিকৈ বুজি গৈ আছোঁ, ঠিক আছে? যেতিয়া মই ক'ম যে 20 নিউটন ফ'ৰ্চ, তুমি এফালৰ পৰা 20 নিউটনেই দিছা, কিন্তু ফ্ল'ৰখনৰ কেপাচিটি কিমান আছে? বাধা দিব পৰা 20 নিউটনলৈকে আছে, সিমানটোলৈকে সি ঘৰ্ষণ কৰিব পাৰে। কিন্তু তুমি জানা যে খহটা মজিয়া এখনত যিমান ঘৰ্ষণ হ'ব, মিহি মজিয়াখনত ঘৰ্ষণ তাতকৈ ইয়েছ ছাৰ কম হ'ব। তাৰমানে যিটো ছাৰফেচ বা যিটো পৃষ্ঠখনৰ যিটো মানে কি বুলি ক'ম মই, প্ৰপাৰ্টি বা যিটো ধৰ্ম, সেইটোৰ ওপৰত নিৰ্ভৰ কৰে যিটো ঘৰ্ষণৰ মান। চ' এতিয়া মই ক'লোঁ যে নহয়, এইফালৰ পৰা অলপ বেছিকৈ হেঁচি দিলোঁ, ধৰি লোৱা 25 নিউটন মই দি দিলোঁ। 25 নিউটন দি দিয়াৰ মাত্ৰ ফ্ল'ৰখনে ক'লে যে এতিয়াতো মই নোৱাৰিম, মোৰ ওচৰত 20হে কেপাচিটি আছিলে। গতিকে ফ্ল'ৰখনে লগাব পৰা গোটেই 20 নিউটন ফ'ৰ্চটোৱে লগাই দিলে ঘৰ্ষণ হিচাপে। তেতিয়াহ'লে এইফালে কি হ'ব? বাকী 5 নিউটন ফ'ৰ্চটো দি সি গতি কৰিব। কথাটো বুজি পালোঁ চাগে ন? কথাটো বুজি পালোঁ। গতিকে এই গোটেই কনচেপ্টটো আমাৰ কিহত আহি আছে? ইয়াত, যিটো হৈছে ঘৰ্ষণ। তুমি হাতৰ তলুৱাখনো যদি এনেকৈ ইভেন গঢ়ি দিয়া, এখন তলুৱাৰ ওপৰত ইখন তলুৱা যদি আগলৈ নিবা, ইখন তলুৱাই এই তলুৱাখনত বিপৰীত দিশত এটা ঘৰ্ষণ দিয়ে, হয়নে? সেইটো এটা ঘৰ্ষণৰ উদাহৰণ হ'ব পাৰে। বা ইয়াতো তোমালোকে চাব পাৰা, যেতিয়া আমি ক'ম যে চাইকেল এখন চলাই গৈ আছা, চ' চাইকেলখনে যেতিয়া চলাই তুমি এইফাললৈ গতি কৰি থাকিবা, এইফাললৈ, তেতিয়াহ'লে তাৰ বিপৰীত দিশত চকাটোত কি থাকিব? ঘৰ্ষণ বা ফ্ৰিকশ্যন। আৰু তোমালোকে জানা, তোমালোকক যদি মই এটা কুৱেশ্যন সুধোঁ যে বস্তু এটাই বা তুমি খোজকাঢ়িব কিহৰ কাৰণে পাৰা, তেতিয়া তুমি ক'ব লাগিব যে ঘৰ্ষণ বলটো নাথাকিলে তুমি খোজকাঢ়িব নোৱাৰা। সেইকাৰণে বাথৰুমত পিছল খাই পৰা, কিহৰ কাৰণে? তাত ঘৰ্ষণ নাথাকে।
স্লিপাৰী হৈ থাকে বস্তুটো আমাৰ যদি ঘৰখন নাথাকিলেহেঁতেন আমি খোজে কাঢ়িব নোৱাৰিলোহেঁতেন গোটেইখন পিছল পিছল হৈ থাকিলে আমি ডুবধাপ পৰিলোহেঁতেন মুঠতে সেইকাৰণে বৰষুণৰ বতৰত যেতিয়া বোকা হৈ থাকে ৰাস্তাটো তাত স্লিপ হয় কিহৰ কাৰণে তাত ঘৰখনৰ পৰিমাণটো কমি যায় সো সাইকেলখন যেতিয়া চলাই গৈছে তেতিয়াও বিপৰীত দিশত কি আছে ঘৰখন আছে সো ঘৰখনৰ কথা ক'ৰ পৰা আহিল যে হেতু এটা বলেই হয় তাৰমানে আমি যেটো বলৰ কথা পঢ়িছো সো বস্তু এটা এখন পৃষ্ঠৰ ওপৰেদি যেতিয়া কন্টেক্টত লগ লাগি আন এখন পৃষ্ঠ চোৱা চকাটো পকাখনৰ ওপৰত উৰি থকা নাই লাগি আছে হাতৰ তলুৱাখন গৈ দিছো লাগি আছে বক্সটো ঠেলি দিছো পকাখনৰ লগত লাগি আছে তেতিয়া বিপৰীত দিশত এটা বল আহে আৰু তাক কোৱা হয় ঘৰখন বস হেতুই কথা তাৰ পিছত আমি ইয়ালে আহো ইয়াত কোৱা হৈছে কি গতি বিষয়ক সূত্ৰ আৰু গেলিলিও ইয়াত বৰ ধুনীয়া এটা কথা কোৱা হৈছে চাবা কিতাপখনত যেটো চিত্ৰ দিয়া আছে মই হেতুৱে ডাইৰেক্টলি টুদি আনিছো আৰু মই অকমান ভালকে প্ৰথমতে আগতে বুজাই লওঁ তাৰ পিছত আকৌ ইয়ালে উভতি আহিম হা মই নিজে আঁকি দিলে তোমালোকে বেছি ভালকে বুজি পাবা সো তোমালোকে হয়তো বহুতে এই বস্তুটো আগতে জনা নাছিলা যে গেলিলিও নামৰ যিজন সাইন্টিষ্ট আছিলে গতি বিষয়ক সূত্ৰৰ ওপৰত বেছি ধাৰণা প্ৰথমতে তেওঁ দিছিলে কিন্তু তাৰ পিছত তাৰ ওপৰতহে মেইন সূত্ৰকেইটা আহিল যিকেইটা নিউটনে দিলে নিউটনে ভবাৰ আগতকে গেলিলিওয়ে ভাবিছিলে আৰু গেলিলিওয়ে যেটো তাত মানে কি কৰিছিলে পৰীক্ষা কৰিছিলে সেই পৰীক্ষাটো আমাৰ কিতাপখনত অকনমান আলোচনা কৰি দিয়া হৈছে আৰু তাৰ পিছত কৈছে যে ইয়াৰ আদ ধৰিয়ে নিউটনে তেখেতৰ গতিৰ প্ৰথম সূত্ৰটো দিছিল চোৱা এনেকুৱা ধৰণৰ এখন এটা ফ্লোৰ আছে ইয়াৰ পৰা আকৌ এনেকুৱা ধৰণৰ এখন ফ্লোৰ আছে সিম্পল কথা মই ইয়াত দেখাও এনেকুৱা ধৰণৰ এখন ফ্লোৰ আছে আকৌ এনেকুৱা ধৰণৰ এখন ফ্লোৰ আছে বা আমি এটো এনেকে ধৰণেও দেখাব পাৰো এটা কেছটো কি হল এনেকুৱা হল যে যদি আমি ইয়াৰ পৰা এটা বল এৰি দিও এই ৰিজনে বলটো যদি এৰি দিও কি হ'ব সেই বলটো ইয়ালৈকে যাব আৰু যোৱাৰ পিছত হি এফালে কি হ'ব উঠি যাব এফালে কি হ'ব বলটো উঠি যাব এতিয়া এই বস্তুটোকে গেলিলিওয়ে বেলেগ বেলেগ ধৰণেৰে চালে কেনেকুৱা বেলেগ বেলেগ ধৰণেৰে চালে তেওঁ ক'লে যে মই যদি এই হেলনিয়া পৃষ্ঠখনৰ যেটো যিমানটো হেলনিয়া হৈছে হেতু যদি মই কমাই কমাই গৈ থাকো বা মই এই হেলনিয়াটো কমাই দিলো তাতকে আৰু এটো প্ৰথমতে এটো কমাই দিলো হা কমাই দিলো হেলনিয়াটো যেতিয়া কমাই দিলে তেওঁ কি দেখিলে চাবা হা তেওঁ কি দেখিলে চাবা দে হেতু ইন্টাৰেষ্টিং হয় যে দেখিলে যে এপাৰ পৰা বলটো পৰিলে এনেকে গল এতিয়া আকৌ এফালে ওপৰলৈ গুছি যাব কিমান ওপৰলৈ যাব ইয়াৰ সমানে সমানে এই বলটো কিমান ওপৰলৈ যাব ইয়াৰ সমানে সমানে তো যদি তুমি এই হেলনিয়া পৃষ্ঠখন যদি আৰু তুমি যদি কমাই যোৱা ধৰিলা ইয়াত পালাগে ইয়াত তেতিয়াহলে কি হ'ব বলটো তুমি যিমান উচ্চতাৰ পৰা এৰা ধৰিলা তুমি বলটো ইমান উচ্চতাৰ পৰা এৰিছা নহয় মই এফালে ধৰিলা মই এনেকে দেখালো হা মই এনেকে দেখালো যেনিবা যে বলটো ইমান উচ্চতাৰ পৰা এৰিছো তেতিয়াহলে হি এনেকে গৈ বলটো তাৰ সমান উচ্চতালৈ যাব ইয়াৰ সমান উচ্চতালৈকে যাব এটো ইয়াৰ পৰা ইয়ালৈকে যাব সো হেতু মই একেটা বস্তু একেটা যদি মই উদাহৰণত তোমালোকক দেখাব বিচাৰো মই অকমান বেছি জায়গা লৈ লওঁ তেতিয়াহলে তোমালোকে একেটাতে বুজিলে বেছি ভালকে বুজি পাবা যে ইয়াত মই বেলেগ বেলেগ হেলনিয়া পৃষ্ঠ কিছুমান দেখাইছো এনেকুৱা ধৰণেৰে আৰু হেখত যিখন মই হেলনিয়া পৃষ্ঠ দেখাইছো হেখন একদম পুৰা ফ্ল্যাট হৈ গৈছে চাবা ইয়াৰ পৰা একদম এনেকে গুছি গৈছে ঠিক আছে এতিয়া কথাটো এনেকুৱা হ'ব যে তেওঁ প্ৰমাণ কৰিলে বা তেওঁ যেটো পৰীক্ষা কৰিলে পৰীক্ষাটোৰ পৰা তেওঁ কি দেখিলে গম পাইছা এটা আচৰিত বস্তু যে বলটো যদি এইটো পজিশনৰ পৰা তেওঁ এৰি দিছে এই পৃষ্ঠখনত বলটো তেতিয়ালৈকে উঠি থাকিব যেতিয়ালৈকে বলটোৱে ইমানৰ সমান উচ্চতা নাপায় ইয়াৰ পুনে পুনে তুমি এটা লাইন এনেকে ড্ৰ কৰি লোৱা মনতে ইমাজিন কৰি লোৱা সেই উচ্চতাটো নোপোৱালৈকে বলটো উঠিয়ে থাকিব ওপৰলৈ তাৰ মানে ইয়াৰ পৰা নামি গৈ এনেকে গৈ বলটো উঠি আকৌ ইয়া পাব ইয়াৰ পৰা এনেকে গৈ বলটো আকৌ ইয়া পাব ইয়াৰ পৰা এনেকে গৈ বলটো আকৌ ইয়া পাব এফালে গৈ ইয়া পাবগৈ লাগিব এনেকে যাব আকৌ বলটো এতিয়া কো পাব যদি তুমি দেখিছা যে ইয়াত এনেকে উঠি গৈছে যেতিয়া হেলনিয়াটো কমি কমি গৈ আছে তুমি দেখিছা যে বেছি দূৰ অতিক্ৰম কৰিছে তুমি ভালকে চোৱাচোন ইয়াত যিমান দূৰ অতিক্ৰম কৰিছে ইয়াত তাতকে বেছি দূৰ ইয়াত যিমান দূৰ তাতকে বেছি দূৰ বা ইয়াতকে ইয়াত বেছি দূৰ ইয়াতকে ইয়াত বেছি দূৰ সো যদি তুমি পৃষ্ঠখন এনেকুৱা কৰি দিয়া সমান তেতিয়াহলে হি তাৰ উচ্চতাটো নাপাবই হি গৈয়ে থাকিব কেলে বিকজ হি এনেকে গৈ আছে ওপৰলৈ উঠিবলৈ পোৱা নাই সো যেতিয়ালৈকে মই কৈছো যে গেলিলিওৰ পৰীক্ষাটোত কি গম পোৱা গৈছিল যেতিয়ালৈকে ওপৰলৈ বলটো উঠি নাযায় সমান উচ্চতা নাপায় তেতিয়ালৈকে বলটো উঠিয়ে থাকে কিন্তু তুমি এটা ঘৰতে এটো কৰি চাবা নহয় কৰিছা দেখিবা যে স্যাৰ এটো কেনেকে পসিবল এনেকে বলটো পেলাই দিলো গৈ তো ৰৈ গল ঘৰখন তাৰ কাৰণে তুমি কি বুলি কবা যে স্যাৰ এটো কেলে ৰৈ গল ঘৰখন তাৰ এটা ৰিজন আছে ৰিজনটো কি ঘৰখন তুমি কব নোৱাৰা যে বলটো তাত ৰৈ গল গেলিলিওয়ে ভুলকে কৰিছিলে কথাটো শুনি লোৱা সম্পূৰ্ণকে যে ইয়াতটো ঘৰখন আহিব বলটোৰ ওপৰত
বা ইয়াতো প্ৰেক্টিকেলি চাবলৈ গ'লে ঘৰখন আহিব কিন্তু যদি ঘৰখন তাত নাথাকিলেহেঁতেন তাৰ মানে বিপৰীতমুখী বল যদি নাথাকিলেহেঁতেন তাৰ মানে বাহ্যিক বল যদি তাত নাথাকিলেহেঁতেন তেতিয়াহ'লে বলটোৱে ননষ্টপ গৈয়ে থাকিলেহেঁতেন সো এই বস্তুটোৰ পৰাই নিউটনে এটা আইডিয়া লগালে যে বাহিৰৰ পৰা বল প্ৰয়োগ নকৰা পৰ্যন্ত বস্তু এটাই যিটো দিশত গৈ আছে যিমান দ্ৰুতিৰে গৈ আছে গৈ থাকিব সেইটোৱে আমি এটা প্ৰথম সূত্ৰটোত পঢ়িবলৈ গৈ আছো বুজি পালানে এই বস্তুটো যে গেলিলিওয়ে কি দেখাইছিলে বুজি পালা গেলিলিওয়ে এটোৱে দেখাইছিলে যে এই বলটোৱে সেই উচ্চতাটো নোপোৱা পৰ্যন্ত গৈ থাকিব যদি পৃষ্ঠখন মই এনেকুৱা কৰি দিও এই দূৰত্ব বাঢ়ি যাব শেষত হি অসীমলৈকে গতি কৰি থাকিব কিন্তু ইয়াত যেহেতু ঘৰখন আছে সেই কাৰণেহে হি ৰৈ যাব নহলে হি অসীমলৈকে গতি কৰি থাকিলেহেঁতেন অৰ্থাৎ বস্তু এটাৰ ওপৰত বাহিৰৰ পৰা বল প্ৰয়োগ নকৰা পৰ্যন্ত হি গতিয়ে কৰি থাকিলেহেঁতেন এতিয়া এই বস্তুটোৰ আঁত ধৰি আমাৰ কোনটো আহে বুলি কৈছো নিউটনৰ গতিৰ প্ৰথম সূত্ৰ যেটোত আমাক কি বুলি কৈছে চোৱা কোনো বস্তুৰ ওপৰত বাহ্যিক অসমতুল্য বল বা অসমতুল্য বল প্ৰয়োগ নোহোৱালৈকে স্থিৰ বস্তু স্থিৰ অৱস্থাতে থাকে অসমতুল্য বল যদি প্ৰয়োগ নহয় হেতু মই কৈছিলই সমতুল্য অসমতুল্য বল আমি পঢ়োতে যে যেতিয়া আমি কম যে বস্তুটোৰ ওপৰত দিয়া বলটো দুইটা ফালৰ পৰা সমান তেতিয়া হলেতো নহব যদি মই কওঁ অসমতুল্য বল এফালৰ পৰা 10 নিউটন এফালৰ পৰা 8 নিউটন তেতিয়াহলে তুমি গম পাবা যে এফালে 2 নিউটন বল দিহি গুচি যাব 10 - 8 2 সো যেতিয়া বল প্ৰয়োগ কৰা নহব তেনেকুৱা অসমতুল্য তেতিয়ালৈকে কিন্তু ৰৈ থাকিব তুমি যদি ভাবিছা যে নহয় মই বলটোতো দিছো কিন্তু 10 নিউটনে দি দিছো নহব তেতিয়া অসমতুল্য হ'ব লাগিব তেতিয়া হি গতি কৰিব নহলে স্থিৰ অৱস্থাতে থাকিব আৰু কি বুলি ক'লে যদি এনেকুৱা হয় যে বস্তুটো গতি কৰি থাকে মই কৈছিলো যে অসমতুল্য বলটোত এনেকুৱা নহয় যে বস্তুটো কেৱল ৰৈ থাকিব গৈ থকা বস্তু এটাও ক্ষেত্ৰটো হ'ব পাৰে কিন্তু হি খালি কি হ'ব একেটা দিশতে বা সৰল ৰেখাত সমবেগে গতি কৰে সৰল ৰেখাত মানে কি পোন ৰাস্তা যিটো ৰাস্তাত গৈ আছিল হেতু ৰাস্তাতে যাব সমবেগে মানে কি দিশৰ হলনি কিয়নো বেগৰ লগত দিশৰ কথা থাকে সেইকাৰণে মই দিশটো আৰু যদি কৈটো বেলেগ কেতিয়া দ্ৰুতি বুলি কম যে দিশৰো পৰিৱৰ্তন নহয় দ্ৰুতিৰো পৰিৱৰ্তন নহয় কিন্তু মই যদি কওঁ বেগৰ পৰিৱৰ্তন নহয় তুমি নিজে বুজি লবা যে তাত দিশটো সোমাই আছে দ্ৰুতিটো সোমাই আছে কথাটো বুজি পালানে বাৰু আৰু সৰল ৰৈখিকভাৱে পোন এটা ৰাস্তাতে গতি কৰি থাকিব কেতিয়ালৈকে যেতিয়ালৈকে বাহিৰৰ পৰা বল প্ৰয়োগ কৰা নহয় কেনেকুৱা বল অসমতুল্য বল আৰু এই যেটো সূত্ৰ তাক জড়তাৰ সূত্ৰ বা ল অফ ইনাৰ্চিয়া বুলিও কোৱা হয় ইনাৰ্চিয়া মানে জড়তা সো নিউটনৰ গতিৰ যেটো প্ৰথম সূত্ৰ ৰৈ থাকিব বিচাৰে গৈ থাকিব বিচাৰে এনেকুৱা সেইকাৰণে তাক জড়তাৰ সূত্ৰ বুলি কোৱা হয় এটা আমি জড়তা কি হয় পঢ়িবলৈ গৈ আছো বুজি পাইছা নিউটনৰ গতিৰ প্ৰথম সূত্ৰটো কি গম পালা তেতিয়াহলে যে ৰৈ থকা বস্তু এটা যেতিয়ালৈকে বাহিৰৰ পৰা অসমতুল্য বল প্ৰয়োগ নকৰো ইমবেলেন্স হ'ব লাগিব তেতিয়ালৈকে হি স্থিৰ অৱস্থাত থাকিলে স্থিৰ অৱস্থাতে থাকিব আৰু যদি গতি কৰি থাকে একেটা দিশত একেটা দ্ৰুতিত বা তুমি ক'ব পাৰা কি বুলি সৰল ৰৈখিকভাৱে গতি কৰিব আৰু একেটা বেগত গতি কৰিব বস হৈ গল এটো নিউটনৰ গতিৰ প্ৰথম সূত্ৰ তাৰ পিছত আমি গতি বিষয়ক প্ৰথম সূত্ৰ বুজিবলৈ ইয়াত কেইটামান উদাহৰণ ল'ব পাৰো চোৱা ইয়াত যিকেইটা উদাহৰণ দিয়া আছে তাৰে প্ৰথমটো বা দ্বিতীয়টো দুইটাই তোমালোকৰ কিতাপত থকাই উদাহৰণ প্ৰথমটো কি কৈছে চাবা পিকচাৰখন দেখিয়ে গম পাইছা যে বাস হঠাতে যদি চলিবলৈ আৰম্ভ কৰে যাত্ৰী পিছফাললৈ হেলি নহয় আসলতে কি হয় হাওলি যায় বা হালি যায় এনেকুৱা হৈছে তুমি বাসখনত উঠি আছা যাব নাযায় হঠাৎ গুচি গ'ল তো কি হ'ব তুমি পিছফালে গুচি যাবা কেলে গুচি গ'ল স্যাৰ কিন্তু তুমি ৰৈ আছিলা বাসখনৰ লগতে তোমাৰ বডিটো ৰৈ থাকিব বিচাৰিছিল হঠাৎ যেতিয়া বাসখন আগলৈ গুচি গ'ল তুমি কিন্তু গতি কৰিব বিচৰা নাই বিকজ তুমি এটা বডিয়ে হয় এটা তুমি বস্তুৱে হয় চাবলৈ গ'লে বাহিৰৰ পৰা ঠিক আছে আৰু যিকোনো পদাৰ্থই কি হ'ব বিচাৰে ৰৈ থাকিলে হি ৰৈ থাকিব বিচাৰে যাব নো ডাউট বাট বিচাৰে ৰৈ থাকিব সেই বস্তুটোৱে নিউটনৰ গতিৰ প্ৰথম সূত্ৰ যে ৰৈ থাকিলে হি ৰৈ থাকিব বিচাৰে এটো একচুয়ালি হেকাৰণে জড়তাৰ সূত্ৰ বুলি কোৱা হয় সো আৰু যেতিয়া তুমি গৈ থাকিবা চোৱা ৰৈ থাকোতে কি হৈছিল কেছটো হঠাৎ গুচি গ'ল তুমি ৰৈ আছিলা পিছলে গুচি গ'লা যেতিয়া গৈ আছিলা হঠাৎ ব্ৰেক মাৰিলে তুমি আগলৈ গুচি গ'লা বিকজ গৈ আছিলা তোমাৰ বডিটোৱে গৈ থাকিব ভাল পায় গৈ আছে যদি গৈ থাকি ভাল পায় চেঞ্জটো ভাল নাপায় মানে হঠাৎ হলনি হৈ যোৱাটো ভাল নাপায় যেনেকৈ তোমালোকে ক্লাছটো চাই আছা সো এতিয়া হঠাতে ৰৈ দিলে কিন্তু তোমালোকৰ বেয়া লাগিব গৈ থাকিলে ভাল লাগিব হয় নে নহয় ক্লাছটো গৈ থাকিলে ভাল লাগিব হঠাতে ৰৈ দিলে কেনেকুৱা লাগিব বেয়া লাগিব সো এই জড়তা বস্তুটো তেনেকুৱাই তুমি যদি খেলি আছা হঠাতে যদি পঢ়িবলৈ দিটো তেতিয়া বেয়া লাগিব পঢ়ি আছা হঠাতে খেলিবলৈ দিলে স্যাৰ ভালেই লাগিব নেকি এটো ইন্টাৰেষ্টৰ ওপৰত কথা বাৰু ষ্টিল যেটো কাম কৰি আছা হেতুৱে যদি কৰি থাকিবলৈ মন যায় সেই বস্তুটো অলপ জড়তাৰ নিচিনা বুজি পাইছা বস্তুটো ৰৈ থাকিব মন যোৱা গৈ থাকিলে এই বস্তুটো নকওঁ মন যায় কি বুলি কোৱা হয় জড়তা সূত্ৰ ওকে এই বস্তুটো আকৌ
আকৌ এবাৰ ৰিপিট কৰি দিওঁ সূত্ৰ ইয়াত এতিয়া তোমালোকৰ যিকেইটা উদাহৰণ দিয়া হৈছে উদাহৰণকেইটা কিতাপতে আছে প্ৰথমটো হ'ল যে বাছ এখন হঠাতে চলিবলৈ আৰম্ভ কৰিলে যাত্ৰী পিছফাললৈ হাউলি যায় একচুৱেলি হাউলি বা হালি যায় বুলি কওঁ যে বাছ এখন তুমি ৰৈ আছা ড্ৰাইভাৰটোক কৈছা দাদা নাজানি হঠাৎ গুচি গ'ল তুমি পিছফালে গুচি গ'লা কেনে তুমিতো ৰৈ আছিলা ৰৈ থাকিলে ৰৈ থাকিব বিচাৰে সলনিটো ভাল নাপায় তাৰমানে কোনে জড়তাই এইকাৰণে ইয়াক জড়তাৰ সূত্ৰ বুলি কোৱা হয় নিউটনৰ গতিৰ প্ৰথম সূত্ৰক সি ৰৈ আছে ৰৈ থাকিয়ে ভাল পায় হঠাৎ গুচি গ'ল যাবলৈ বাধ্য হৈ যাবই লাগিব কিন্তু সি যাব বিচৰা নাই চ' সেইকাৰণে যিহেতু পিছফালে গুচি গ'ল কিয় বাছখন আগলৈ গুচি গ'ল তোমাৰ বডিটো এইডোখৰতে ৰৈ আছিলে বাছখনটো আগলৈ গুচি গ'ল চ' তোমাৰ বডিটো পিছতে থাকি আহিব বিচাৰে ৰৈ আছিলে ন ৰৈ থাকিব বিচাৰে আৰু হঠাৎ যেতিয়া গৈ থকা বাছ এখনত ব্ৰেক মাৰি দিয়ে তেতিয়া কি হয় তুমি আগলৈ হাউলি যোৱা কিহৰ কাৰণে বিকজ তুমি গৈ আছা তুমি গৈ থাকিয়ে ভাল পাইছা তোমাৰ বডিটোৱে গৈ আছে নহয় বা যিকোনো এটা বস্তুৱে গৈ আছে সি গৈ থাকিয়ে ভাল পায় চেঞ্জটো ভাল নাপায় চ' সি গৈ থাকিব বিচাৰিছে বাছখন ৰৈ গ'ল চ' সেই বডিটো আগলৈ গুচি যাব আকৌ যদি মই এই উদাহৰণটো দিওঁ যে টেবুল ক্লথ টানি উলিয়াই দিলে ওপৰৰ বস্তুবোৰ প্ৰায় স্থিৰে থাকে এখন টেবুল আছে কাপোৰ এখন পাৰি ল'লা ওপৰত কিতাপখন থৈ দিলা এবাৰ পটককে তুমি টেবুল কাপোৰখন টানি পেলানি ইয়াৰ পৰা আঁতৰাই দিলা পটককে আঁতৰাব লাগিব কিন্তু তেতিয়া কি হ'ব এই টেবুল কাপোৰখনৰ আঁতৰি আহিব কিন্তু তাৰ ওপৰত থকা যিখন কিতাপ আছে সেই কিতাপখন য'ত আছে ততে ৰৈ থাকিব এইটো কাৰ কাৰণে তুমি গম পালা যে এইটো জড়তা সূত্ৰই ৰৈ আছিল ৰৈ থাকিবই বিচাৰিলে ঠিক আছে আৰু চোৱা এইটো সিট বেল্ট একদম এটা সাৱধান বাণী যে আমি সদায় সিট বেল্ট ব্যৱহাৰ কৰিব লাগে কিহৰ কাৰণে সিট বেল্ট ব্যৱহাৰ কৰিব লাগে কিয়নো আমি যেতিয়া গৈ হঠাতে কৰবাত যদি গাড়ীখনে কেনেবাকৈ খুন্দা খাই যাবলৈ হয় চ' গতি কৰি থকা বস্তু এটা হঠাতে ৰৈ যাব বহুত স্পীডত গতি কৰি আছিলে ৰৈ যাওঁতে একদম হঠাৎ ৰৈ গুচি গ'ল চ' তোমাৰ বডিটোৱে হঠাৎ বহুত জোৰছে আগবাঢ়ি গুচি যাব কিয়নো সি গৈ আছিল গৈ থাকিব বিচাৰিব আৰু তেতিয়া ভয়ংকৰ ঘটনা ঘটিব পাৰে এনেকুৱা ধৰণৰ সেইকাৰণে সিট বেল্ট ব্যৱহাৰ কৰিব লাগে চ' এইটো নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰৰ ধাৰণাই আমাৰ ইয়াতে আহি যায় সেই সেম কনচেপ্টটো ইয়াতে আহিছে ফাৰ্ষ্ট ল অফ মোশ্যন তাৰপিছত চোৱা ইয়াত আকৌ মই কিহৰ উদাহৰণ দিলোঁ চোৱা যে গতি বিষয়ক প্ৰথম সূত্ৰৰ লগত উদাহৰণ এইটো তোমালোকৰ কিতাপত দি থোৱা আছে মই খালি পিকচাৰ এখন এড কৰি দিছোঁ যে যদি এটা টাৰ্ণিঙত যদি গাড়ীখন এনেকৈ ঘূৰে তুমি গৈ আছা হঠাৎ এটা শাৰ্প টাৰ্ণিং লৈ ল'লে চ' তুমি কেনেকুৱা হয় তুমি এনেকৈ হাউলি যোৱা নে নোযোৱা যেতিয়া গাড়ীখনে এনেকৈ গৈ পেলাই টাৰ্ণিং লৈ চোলা এফালে টাৰ্ণিং লৈছে তুমি মানুহটো এফালে হালি যাব বিচাৰা বিপৰীত দিশত যেতিয়া ৰাইট চাইডে ল'ব তুমি লেফ্ট চাইডে হাউলি যাব বিচাৰা কেলে হয় এনেকুৱা চোৱা এই কেছটো কেলে হয় টাৰ্ণিঙত সেইটো বুজাম মই ইয়াত যে তোমালোকে যদি ভাবি লোৱা যে এইটো হৈছে তোমালোকৰ একা বেকা ৰাস্তাটো এইটো আৰু ইয়াতে তোমাৰ গাড়ীখনে এনেকৈ এটা টাৰ্ণিং লৈছে কোনটো পজিশ্যনত এইটো পজিশ্যনত গাড়ীখন এনেকৈ আছে চ' গাড়ীখন কোনফালে গৈ আছিলে এইফালে হঠাৎ গাড়ীখনে এইফালে দিশটো সলালে নিবিচাৰিব সলাব জড়তাৰ সূত্ৰ যেনেকৈ আছে যিটো দিশত গৈ আছে সেইটো দিশতে গৈ থাকিব বিচাৰিব চ' তাক যেতিয়া মই এইফালে কাটি দিম হঠাৎ কিন্তু সি গৈ থাকিব বিচাৰিব এইফালে চ' ইয়াৰ তুলনাত ই কোনফালে আছে সোঁফালে আছে ই বাওঁফালে চাপ'জ এইফালে যাব বিচাৰিছে আৰু বিপৰীত দিশত তাত কি হ'ব এটা টান খাব কিয়নো গাড়ীখনে হঠাৎ যেতিয়া বেকা হৈ গ'ল সি কিন্তু পোন ৰাস্তাটোতে গৈ থাকিব বিচাৰিব কিয়নো তাৰ দিশটো আমি জানো যে এটা বেকা ৰাস্তাত আমি দিশটো কেনেকৈ আকৌ এই বিন্দুটোত আমি স্পৰ্শক এডাল আঁকি দিম বা টেনজেণ্ট মানে বৃত্তৰ ক্ষেত্ৰত আমি স্পৰ্শক চিনি পাওঁ নহয় এইবিলাক স্পৰ্শক হয়নে নহয় চ' এটা বিন্দুত স্পৰ্শ কৰি এইবিলাক আমি সুষম বৃত্তীয় গতি পঢ়িছিলোঁ আগৰ চেপ্টাৰটো তাতো আমি পঢ়িছিলোঁ ইয়াৰ ক্ষেত্ৰত কি হ'ব এইটো দিশত সি গতি কৰি আছিল হঠাৎ তাৰ দিশটোৰ পৰিৱৰ্তন হ'ব যাৰ বাবে তাত আমি কি কৰিম যে মানুহজন অকণমান হালি যাব ঠিক আছে বিপৰীত দিশত আৰু কি উদাহৰণ আছে কেৰমৰ গুটি কেৰম খেলোঁতে তোমালোকে কলগছ বুলি কয় এইটো যেতিয়া খেলা তলৰ ষ্ট্ৰাইকটা লৈ যেতিয়া খুব জোৰছে মাৰি দিবা তলৰ গুটিটো যেতিয়া বহুত স্পীডত ওলাই গুচি যাব ওপৰৰ ঠাকটো যেনেকৈ আছে তেনেকৈ এনেকৈ পৰি নোযোৱাকৈ কেতিয়াবা কিন্তু পৰিও যায় সেইটো কেতিয়া হ'ব যেতিয়া তোমালোকে ক'বা যে তাত একদম পুৰা শ্ল'লি হ'ব প্ৰচেছটো ইয়াত গুটিকেইটা এনেকৈ পৰিও যাব পাৰে সেইটো কেতিয়া হ'ব পাৰে সেইটো তেতিয়া হ'ব যদি লাহে লাহে খুন্দা মাৰে তেতিয়া মানে ইয়াত যিখিনি আমি বল প্ৰয়োগ কৰিলোঁ সেই বল প্ৰয়োগ যিখিনি তোমালোকে ইয়াত কৰিলা সেইখিনি ট্ৰেন্সফাৰ হ'বলৈ সুবিধাই নাপায় যদি তুমি খুব স্পীডত তাক ষ্ট্ৰাইক কৰি দিয়া আৰু তেতিয়া কি হ'ব এই ওপৰৰ যিটো কেৰমৰ গুটিখিনি আছে সি যেনেকৈ আছে সেই তেনেকৈ তললৈ কি পৰি যাব আৰু তলৰ গুটিটো ইয়াৰ পৰা ওলাই গুচি যাব কথাটো বুজি পালানে নাই এইটো কাৰ কাৰণে হৈছে জড়তা বিকজ ওপৰৰ গুটিখিনি জড়তাৰ বাবে য'ত ৰৈ আছিল ততে ৰৈ থাকিব বিচাৰিলে এইটো এটা উদাহৰণ হ'ব পাৰে আৰু এটা ধুনীয়া উদাহৰণ আছে য়েছ এইটো তোমালোকক মই কৰি দেখাব পাৰোঁ মোৰ হাতত অলৰেডি এটা গ্লাছ আছে আৰু এই গ্লাছটোত মই পানী লৈছোঁ এখন ডাঠ কাগজ আছে আৰু মোৰ হাতত আছে এটা 1 টকীয়া মুদ্ৰা এতিয়া মই মুদ্ৰাটো ইয়াতে থলোঁ ক'ত আছে মুদ্ৰাটো কেনেকৈ আছে ছাৰ স্থিতিশীল অৱস্থাত আছে এতিয়া মই কৈছোঁ বল প্ৰয়োগ কৰিবলৈ টানিম ঠেলিম বা খুন্দিয়াম
এতিয়া মই খুন্দিয়াম বুলি ভাবিলোঁ, খালি হঠাৎ মই ইয়াক খুন্দিয়াই দিম, ঠিক আছে, টুকৰ মাৰি দিম। চ' তেতিয়া কি হ'ব তোমালোকে ভালকৈ চাবা দেই, কি হ'ব নিজে চাই লওঁ, গম পাই যাবা। হা, এই মুদ্ৰাটো পানী গিলাচত পৰি গ'ল, কিন্তু কাগজখিলা ইয়াত নাই, উফৰি গৈ ক'ৰবাত পৰিলে, চিটিকি গৈ। কিহৰ কাৰণে? ইয়াৰ ওপৰত যিটো মুদ্ৰা আছিলে সি ৰৈ আছিলে, সি ৰৈয়ে থাকিব বিচাৰিলে। কাগজখিলাক মই যেতিয়া হঠাতে টুকৰ মাৰি দিলোঁ, সি গতি কৰিলে, কিন্তু মুদ্ৰাটো একে জেগাতে ৰৈ থাকিব বিচাৰিলে, যাৰ কাৰণে সি এই গিলাচটোতে টুপুককৈ পৰি গ'ল। এইটো কিহৰ কাৰণে হৈছে? নিউটনৰ গতিৰ প্ৰথম সূত্ৰ, যে ৰৈ থকা বস্তু ৰৈ থাকিব বিচাৰে, বা জড়তাৰ সূত্ৰ। অ'কে, আমি বহুতখিনি বুজিলোঁ জড়তাৰ সূত্ৰ। এতিয়া আমি আমাৰ সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞান যদি তোমালোকে আমাৰ সৈতে ফুল কোৰ্চ পঢ়িব বিচাৰা, উইথ ক্লাছ নোট A to Z কোৰ্চ কভাৰ কৰি 100ৰ ভিতৰত 100 পাব পৰাকৈ, তেতিয়াহ'লে তোমালোকৰ কাৰণে আমি ধুনীয়াকৈ দুটা কোৰ্চ আগবঢ়াইছোঁ আমাৰ জ্ঞানম টিউশ্যন এপটোত। এপটো যদি ডাউনলোড কৰা নাই কৰি ল'বা, ক্লাছ 9ত যাবা। চ' ইয়াত তোমালোকে হেণ্ড ৰিটেন ক্লাছ নোটছ পাবা, বেষ্ট ভিডিঅ' এক্সপ্লেনেশ্যন এণ্ড MCQ টেষ্ট। এয়া হৈছে বিকাশ কলিতা ছাৰ, আৰু এয়া হৈছে মই সমীৰণ বৰা, আৰু এফালে ঋতুপৰ্ণ বৰা ছাৰ। চ' মই পঢ়াম ফিজিক্সৰ পাৰ্টখিনি, ঋতুপৰ্ণ ছাৰে পঢ়াব কেমিষ্ট্ৰি পাৰ্টখিনি, আৰু বিকাশ ছাৰে পঢ়াব বায়'লজি পাৰ্টখিনি। চ' তোমালোকে ধুনীয়াকৈ বুজি পাব পৰাকৈ এটা খুব মজা লগা এটা কোৰ্চ বনাই থৈছোঁ, চালে গম পাই যাবা। ইয়াত তোমালোকে ভিডিঅ'বিলাক যদি চাই ভাল পাইছা, নিশ্চয় তাত ভালেই পাবা বছ, ঠিক আছে। আৰু ইয়াত তোমালোকে টাৰ্গেট 100, আমাৰ ক্লাছ 10ৰ এটা কোৰ্চ আছে টাৰ্গেট 100, 100ৰ ভিতৰত 100 পোৱা ষ্টুডেণ্টটো আমাৰ ওচৰত আছে। চ' তোমালোকে 9ৰ পৰা যদি এই কোৰ্চটো ফ'ল' কৰি যোৱা, তেতিয়াহ'লে 100ৰ ভিতৰত 100 যে ক্লাছ 10ত গৈ পাবা, সেইটো কিন্তু পাক্কা আছে, ঠিক আছে। চোৱা, জড়তা আৰু ভৰ মানে কি হয়, আমি এতিয়া এইটো অকণমান বুজি ল'ব লাগে। এতিয়া জড়তা মানে কি আমি গম পালোঁ, যে ৰৈ থাকিলে ৰৈ থাকিব, গৈ থাকিলে গৈ থাকিব বিচৰাৰ যিটো প্ৰৱণতা। তাৰ লগত ভৰৰ কি সম্পৰ্ক আছে? উদাহৰণ চোৱা, যদি মই কওঁ যে জড়তা কি হয়, তেতিয়া তুমি ক'বা যে স্থিতিশীল বা গতিশীল অৱস্থাৰ পৰিৱৰ্তনক বাধা দিয়াৰ যিটো স্বাভাৱিক প্ৰৱণতা। স্থিতিশীল ৰৈ থকা অৱস্থা, গতিশীল গৈ থকা অৱস্থা, তাৰ যিটো পৰিৱৰ্তন মানে কি? স্থিতিশীলটো গতিশীল হ'ব বিচৰা, গতিশীলটো স্থিতিশীল হ'ব বিচৰা, বা গতিশীলটোৰ দিশ পৰিৱৰ্তন কৰিব বিচৰা। সেই পৰিৱৰ্তনটোক বাধা দিয়াৰ যিটো স্বাভাৱিক প্ৰৱণতা, এইটো নেচাৰেল টেণ্ডেঞ্চি, নিজে নিজে আহে বস্তুটোৰ গাত, নিজে নিজে থাকে, নেচাৰেল থাকে। চ' নেচাৰেল টেণ্ডেঞ্চি বা স্বাভাৱিক প্ৰৱণতা, তাক কি বুলি কোৱা হয়? জড়তাৰ মাপ। ফুটবল এটাত যদি গোৰ মাৰি দিয়া, ফুটবলটো কি হ'ব পাৰে? গতি কৰিব। কিন্তু তাৰ সলনি যদি লোহাৰৰ বল এটা লৈ লোৱা, সি গতি কৰিব বিচাৰিব নে নিবিচাৰে? জড়তা ক'ত আছে তেতিয়াহ'লে? ইয়াত আছে, ইয়াত নাই নে কি? নহয়, ইয়াতো আছে, ইয়াতো আছে। কিন্তু ফুটবলটোৰ ক্ষেত্ৰত জড়তা কম, সেইকাৰণে গোৰ মাৰি দিলে এটলিষ্ট যায়, কিন্তু গোৰ নমৰালৈকে সি ৰৈ আছিল, ৰৈয়ে থাকিছিল। যেতিয়ালৈকে বাহ্যিক বল প্ৰয়োগ কৰা নাই, তেতিয়ালৈকে ৰৈয়ে আছে। কিন্তু যেতিয়া আমি লোহাৰ বলটো আমি গোৰ মাৰি দিলোঁ, আমাৰ ভৰিটো হয়তো ভাগি যাব পাৰে, কিন্তু ই বহুত যদি গধুৰ এটা হয়, সি গতি নকৰিব পাৰে। তাৰ ইমানেই জড়তা বেছি। কিয়? কিয়নো ছাৰ ইয়াতকৈ ইয়াৰ ভৰটো বেছি, অৰ্থাৎ ভৰ যদি বেছি হয়, জড়তা বেছি হ'ব। সেই কথাটো আমাক ইয়াত বুজাবলৈ চেষ্টা কৰা হৈছে। যদি তোমালোকক কোৱা হয় যে এখন ঠেলা গাড়ী ঠেলি আছা, আকৌ এইফালে এখন ট্ৰেইন চলি আছে, চ' হঠাৎ ৰখাব বিচাৰিলে ই সোনকালে ৰ'ব নে ই সোনকালে ৰ'ব? ছাৰ ই সোনকালে ৰ'ব, ঠেলা গাড়ীখন। এইটো কিহৰ কাৰণে হ'ল? কিয়নো ট্ৰেইনখনৰ যিটো ভৰ, সেইটো ঠেলা গাড়ীখনতকৈ বহুত বেছি, বা ঠেলাখনতকৈ বহুত বেছি। অৰ্থাৎ আমি ক'লোঁ যে ভৰৰ লগত বহুত সম্পৰ্ক আছে কিহৰ? জড়তাৰ। এইটো এটা উদাহৰণ চোৱা, এইটো কিহৰ উদাহৰণ? ছাৰ এইটোচোন আপুনিয়ে হয়। চ' মই কি কৰিছোঁ, এটা বক্স ঠেলি আছোঁ। এই বক্সটো মই ধৰি লোৱা মই এটা খালী বক্স ঠেলি আছোঁ, ঠিক আছে। এইটো কেনেকুৱা হয়? খালী। আৰু এই বক্সটোত মোৰ পুৰা এসোপামান কিতাপ সোমাই আছে, বুকছ, এসোপামান কিতাপ সোমাই আছে। চ' ডেফিনেটলি ইয়াৰ ভৰটো বেছি হ'ব। গতিকে মই যেতিয়া ঠেলিব বিচাৰিম, মোক ইয়াত ঠেলোতে বেছি জোৰ লাগিব। ই ৰৈ আছিলে, ৰৈ থকাৰ প্ৰৱণতাটো ইয়াত বেছি হ'ব, ইয়াতকৈ বেছি হ'ব। ইও কিন্তু ৰৈ থাকিব যেতিয়ালৈকে মই নেঠেলোঁ, কিন্তু প্ৰৱণতাটো কম, ঠেলিলে অকণমান সহজে গুচি যাব। বুজি পালা? এইটো হৈছে আমাৰ কিহৰ উদাহৰণ? জড়তা। যে মই যদি খালী বক্স এটা লৈ তাক ঠেলোঁ, আৰু যদি মই একদম কিতাপেৰে ভৰ্তি হৈ থকা যদি বক্স এটা ঠেলোঁ, কোনে বেছি সোনকালে গতি কৰাৰ প্ৰৱণতা থাকিব? ইয়াৰ নাথাকে। কিয়? বিকজ ৰৈ থকা বস্তুটো ৰৈ থাকিব বিচাৰে, আৰু সি ভৰটোৰ ওপৰত নিৰ্ভৰ কৰে। ভৰ যদি বেছি হয়, সি বেছিকৈ ৰৈ থাকিব বিচাৰিব। বুজি পালা? সেইটো হৈছে জড়তা। আৰু গৈ থাকিলে গৈ থাকিব বিচাৰিব। এতিয়া লাষ্টলি আমাৰ প্ৰশ্নাৱলী। প্ৰথমটো কুৱেশ্যন চোৱা, তলত দিয়া কোনটো বস্তুৰ জড়তা বেছি? এটা ৰবৰৰ বল আৰু এটা একে আকাৰৰ শিল। অফক'ৰ্ছ ৰবৰৰ বলটোতকৈ ইয়াৰ জড়তা বেছি। কেলে গম পালা? ভৰ বেছি। এখন চাইকেল আৰু এখন ৰেলগাড়ী, ইয়াৰ ভৰ বেছি, গতিকে ইয়াৰ জড়তা বেছি। 5 টকীয়া মুদ্ৰা, এটকীয়া মুদ্ৰা, 5 টকীয়া মুদ্ৰাটোৰ ভৰ বেছি, গতিকে ইয়াৰো জড়তা বেছি। হ'ব? ইয়াত আৰু বেছি আৰু এক্সপ্লেইন কৰি থাকি কিবা লাভ আছে? ছাৰ নাই, আমি বুজি পালোঁ আৰু। তাৰপিছত যদি মই ইয়াত কওঁ, এইটো বৰ ধুনীয়া এটা কুৱেশ্যন, চাবা দেই। এখন ফুটবল খেলৰ কথা কৈছে, যে তলত দিয়া যিটো উদাহৰণ, তাত বলটোৰ বেগৰ পৰিৱৰ্তন কিমান বাৰ হৈছে? চোৱা, বেগৰ দিশ থাকে,
তাৰমানে কিমানবাৰ দিশৰ পৰিৱৰ্তন হৈছে সেইটো ক'লেই হৈ গ'ল যে এজন ফুটবল খেলুৱৈয়ে ফুটবলটো তেওঁৰ দলৰ অন্য এজন খেলুৱৈলৈ আগবঢ়াই দিছে এজন খেলুৱৈ আছে ধৰি লোৱা তুমি এনেকৈ ক'ব পাৰা যে এইজন খেলুৱৈ যেনিবা এওঁ কি কৰিলে এই খেলুৱৈজনলৈ আগবঢ়াই দিলে ঠিক আছে প্ৰথমতে কি কৰিলে এই খেলুৱৈজনে বলটো এওঁলৈ আগবঢ়াই দিলে একবাৰ এক নম্বৰতে এইটো হ'ল যিজনে বলটো গললৈ মাৰিছে আচ্ছা ডাইৰেক্টলি গললৈ মাৰিছে তেতিয়াহ'লে তুমি এনেকৈ ভাবা যে এইজনে যেনিবা কি কৰিলে এইজনলৈ বলটো দিলে আৰু এইজনে কি কৰিলে বলটো গললৈ মাৰি দিলে 2 নম্বৰ বাৰ 2 নম্বৰ কিকটো সেইটো হ'ল বিপৰীত দলৰ গলৰক্ষকজনে বলটো ধৰি তেওঁৰ নিজৰ অন্য এজন খেলুৱৈলৈ আগবঢ়াই দিছে এবাৰ এওঁ বলটো ধৰিলে ধৰি কি কৰিলে বেলেগ এজনলৈ ধৰি লোৱা এওঁ বলটো ধৰিলে নহয় আৰু ধৰি পেলানি কালে দি দিলে এই নীলা ৰঙৰ এইজনলৈ দি দিলে যেনিবা এইজনলৈ দি দিলে চ' কেইবাৰ পৰিৱৰ্তন হ'ল 3বাৰ এওঁ মাৰিলে এটা দলে এওঁ ডাইৰেক্ট গললৈ মাৰিলে এওঁ গলৰক্ষকজনে ধৰিলে গলকিপাৰজনে ধৰি তেওঁৰ দলটোৰ এজনলৈ মাৰি দিলে এতিয়া হৈছে প্ৰত্যেক ক্ষেত্ৰত বলটো যোগান ধৰা অভিকৰ্তাজন চিনাক্ত কৰা আৰু আমাৰ প্ৰথমতে কৈছে যে কিমানবাৰ তাত দিশৰ পৰিৱৰ্তন হৈছে বা বেগৰ পৰিৱৰ্তন হৈছে কেইবাৰ এবাৰ দিশৰ পৰিৱৰ্তন মানে বেগৰ পৰিৱৰ্তন দুবাৰ 3বাৰ তাত বেগৰ পৰিৱৰ্তন হৈছে আৰু প্ৰতিটো ক্ষেত্ৰতে আমাক কি বুলি কৈছে যে বলটো কোনে যোগান ধৰিছে প্ৰথম ক্ষেত্ৰত সেই প্ৰথম দলটোৰ প্ৰথমজন খেলুৱৈ তাৰপিছত দ্বিতীয়জন যিজনে গললৈ মাৰিলে তেখেত এজন অভিকৰ্তা তেখেতে বলটো তাত যোগান ধৰিছে তাৰপিছত যিটো গলৰক্ষক তেখেতে আৰু শেষত গলৰক্ষকজনলৈ আমি ক'লো তাৰপিছত শেষত তেওঁটো মাৰি পঠালে চ' সেই ক্ষেত্ৰত আমি 3বাৰহে দিশৰ পৰিৱৰ্তন হ'ল ক'লো চ' ইয়াৰ পিছত এইজনে কি কৰিলে সেইটো বাদ দিয়া আমি ইয়ালৈকে কাহিনীটো কৈছে যে এওঁ মাৰিলে এওঁ ইয়ালৈ মাৰিলে এওঁ তালৈ মাৰিলে তাৰপিছত তেওঁ ক'লৈ মাৰিলে কোৱা নাই চ' এওঁ দিয়া বলটোৰ কথা বাদ দিয়া চ' প্ৰতিটো ক্ষেত্ৰতে অভিকৰ্তাজন কোন হ'ব এইজন তাৰপিছত এইজন খতম লাষ্ট কুৱেশ্যন মেবি the last two questions yes last two questions প্ৰথমতে সুধিছে যে চোৱা গছৰ ডাল এটা যদি আমি জোৰকে জোকাৰি দিওঁ কিছুমান পাত বোলে সৰি যায় কিয় সৰে ব্যাখ্যা কৰা এইটো তুমি নিউটনৰ গতিৰ সূত্ৰৰ লগত যেটো আমাৰ গতিৰ যেটো প্ৰথম সূত্ৰ সেইটো সূত্ৰৰ ওপৰতে তুমি ব্যাখ্যা কৰিব লাগিব বেলেগ কথা কিবা যদি আহে বাদ দিয়া কিন্তু এইটো লেসনত তুমি এইটো লেসনৰ পৰা এটা কোৱেশ্চন হয় ইয়াৰ ওপৰত ভিত্তি কৰি আমি কেনেকৈ আনসাৰটো দিব পাৰোঁ গছৰ পাতবিলাক যদি আমি লৰাই দিম গছৰ পাতবিলাক কি হৈছিলে স্যাৰ আগতে ৰৈ আছিলে স্থিতিশীল অৱস্থাত আছিলে কেনেকৈ আছিলে স্থিতিশীল অৱস্থাত আছিলে যেতিয়া তুমি হঠাৎ তাক লৰাই দিলা হি কি হ'ল গতিশীল অৱস্থা পালে কিন্তু হি ৰৈ থাকিব বিচাৰিছিল কিয়নো জড়তাৰ বাবে সো যেতিয়া আমি গছজোপা লৰাই দিম তাৰ পাতখিনি কেনেকুৱা অৱস্থাত থাকে আনসাৰটো কি হ'ব তাৰ পাতখিনি কেনেকুৱা অৱস্থাত থাকে স্থিতিশীল অৱস্থা গতিকে জড়তাৰ বাবে হি স্থিতিশীল অৱস্থাতেই থাকিব বিচাৰে সো গছজোপা যেতিয়া লৰাই দিবা পাতখিলা এনেকৈ আছে তাক তুমি লৰাই দিছা কিন্তু হি আগৰ অৱস্থাতে যেতিয়া থাকিব বিচাৰিব তাত কি হ'ব তাত এটা এনেকুৱা ধৰণৰ এটা জোকাৰ খাব যাৰ বাবে গছৰ পাতবিলাক সৰি যাব সো তুমি এনেকৈ ক'ব পাৰা যে বিপৰীতমুখী বলৰ সৃষ্টি হ'ব যেনেকৈ তুমি গৈ আছা হঠাৎ ব্ৰেক মাৰি দিছা তুমি ডিঙিটোত দুখ পাই যাব পাৰা কিয় বিপৰীতমুখী বল এটাৰ সৃষ্টি হৈছে সো গছৰ সেই ঠাৰিটোৱে এই যিটো ইয়াত যিটো লাগি থাকিব এই ঠাৰিটোৱে অকণমান কি হ'ব বিপৰীতমুখী বল পাব যদি গছডালটো এইফালে লৰাই দিছা ঠাৰিটোৱে এইফালে লৰাব বিচাৰিছে সো সেই বিপৰীতমুখী বলটোৰ কাৰণে তাত পাতখিনি কি হ'ব ছিগি যাব আনসাৰ কি বুলি দিবা যে গছৰ পাতখিনি স্থিতিশীল অৱস্থাত আছিল যেতিয়া জোকাৰি দিলো তাত জড়তাৰ বাবে হি বিপৰীতমুখী এটা বল পালে যাৰ বাবে গছৰ পাতবোৰ সৰি গ'ল আৰু লাষ্ট কুৱেশ্যন আজিৰ ক্লাছটোৰ বাবে যেটো হ'ল যে চলন্ত বাছ এখন হঠাৎ ৰৈ গ'লে আমি আগলৈ আৰু ৰৈ থকা বাছ এখন হঠাৎ ত্বৰিত হ'লে আমি পিছলৈ যাওঁ ত্বৰিত মানে কি হঠাৎ যেতিয়া তাৰ বেগৰ পৰিৱৰ্তন হয় ত্বৰণৰ কথা আমি আগৰ চেপ্টাৰত পঢ়িছিলো বেগ পৰিৱৰ্তন হ'লে তাত ত্বৰণ আহে কিয় হয় তেতিয়া তুমি ক'বা যে জড়তাৰ বাবে আমি ৰৈ থাকিব বিচাৰিছিলো গৈ থাকিব বিচাৰিছিলো অলৰেডি আমি এক্সপ্লেইন কৰিলো সেইটো বস্তু ইয়াত আনসাৰ দি দিলে হৈ গ'ল থ্যাংক ইউ তেতিয়াহ'লে আজিলৈ আমি ক্লাছটো ইমানতে সামৰিলো যিমান সোনকালে পাৰো আকৌ সেকেন্ড পাৰ্টটোত লগ পাম আজিৰ বস্তুখিনি ধুনীয়াকৈ তোমালোকে যদি বুজি পাইছা তেতিয়াহ'লে নেক্সট ক্লাছৰ পৰা আমি আৰু ভালকৈ ইয়াৰ পিছৰ বস্তুখিনি পঢ়িব পাৰিম আজি বস্তুখিনি এনেকুৱা নহয় যে য'ত বহুত ঢেৰ সাৰা মানে টান বস্তু পঢ়িছো ইজি বস্তু বাট তাক আমি ফিল কৰিছোঁ চেপ্টাৰটোত আমি কি আছে আজি ফিল কৰিলোঁ ঠিক আছে ধন্যবাদ নতুন এটা ভিডিঅ'ত আকৌ পুনৰ লগ পাম